আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, পূৰ্ণিমাৰ সময়ত বা 9 জুনৰ সময়ত উঠা জোৱাৰ ভাটাক কি বোলে? উত্তৰ, বাসন্তী জোৱাৰ বা স্প্ৰিং টাইড। পৰাক্ৰম দিৱস কাৰ জন্মদিনটোত পালন কৰা হয়? উত্তৰ, নেতাজী সুভাষ চন্দ্ৰ বসু। পৰাক্ৰম দিৱস 23 জানুৱাৰীত পালন কৰা হয়। বেদান্ত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ, ৰাজা ৰামমোহন ৰয়। ভাৰতৰ আটাইতকৈ ডাঙৰ দ্বীপ কি? উত্তৰ, গ্ৰেট নিকোবাৰ আইলেণ্ড। পৃথিৱীৰ হাঁওফাঁও বুলি কোনখন অৰণ্যক কোৱা হয়? উত্তৰ, এমাজন বৰ্ষাৰণ্য বা এমাজন ৰেইনফৰেষ্টক কোৱা হয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ 83তম সভাপতি কোন আছিল? উত্তৰ, দেৱকান্ত বৰুৱা। গেছহল এক মিশ্ৰণ হয় গেছলিন আৰু ইথানলৰ। ৰেড চাৰ্ট মুভমেণ্টৰ গুৰি ধৰোঁতা কোন আছিল? উত্তৰ, খান আব্দুল গফৰ খান। NPT কেতিয়া স্বাক্ষৰ কৰা হৈছিল? উত্তৰ, 1968 চনত। NPTৰ ফুল ফৰ্ম হ'ল নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি। এলুমিনিয়াম কোনবিধ খনিজ সামগ্ৰীৰ পৰা পোৱা যায়? উত্তৰ, বক্সাইট। শুক্ৰ গ্ৰহত আটাইতকৈ বেছি কি গেছ পোৱা যায়? উত্তৰ, কাৰ্বন ডাই অক্সাইড। অগ্নিকবি বুলি অসমৰ কোনগৰাকী সাহিত্যিকক জনা যায়? উত্তৰ, কমলাকান্ত ভট্টাচাৰ্যক। দ্য হোম এণ্ড দ্য ৱৰ্ল্ড গ্ৰন্থৰ লেখক কোন? উত্তৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ। কুকি বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? উত্তৰ, 1917 পৰা 1919 চনলৈকে। কুকি বিদ্ৰোহ মণিপুৰত ব্ৰিটিছৰ বিৰুদ্ধে হৈছিল। স্পুটনিক উপগ্ৰহ কোনখন দেশে প্ৰেৰণ কৰিছিল? উত্তৰ, ছোভিয়েট ইউনিয়নে। গীতা ৰহস্যৰ গ্ৰন্থৰ লেখক কোন? উত্তৰ, বাল গংগাধৰ তিলক। চেণ্ট্ৰেল হিন্দু কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ, এনি বেচাণ্ট। গল্ফ কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল? উত্তৰ, স্কটলেণ্ড। কাছেজৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ, কাছেজৰ ফুল ফৰ্ম হ'ল কাণ্ডলা স্পেচিয়েল ইকনমিক জ'ন। কাণ্ডলা পোৰ্ট গুজৰাটত অৱস্থিত। নেশ্যনেল এনাৰ্জি কনজাৰ্ভেশ্যন ডে অৰ্থাৎ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ, 14 ডিচেম্বৰত। গ'ল কোনগৰাকী হকী খেলুৱৈৰ আত্মজীৱনী? উত্তৰ, মেজৰ ধ্যানচান্দ। ডক্টৰ মল্লিকা কন্দলী কোনবিধ নৃত্যৰ লগত জড়িত? উত্তৰ, সত্ৰীয়া নৃত্য। কৃষ্ণ পাৰিজাত কোনখন ৰাজ্যৰ এক লোকনৃত্য? উত্তৰ, কৰ্ণাটক। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।